এইটো ক'ব বিচৰা নাই যে বিহু কেৱল আহতৰ তলতে পাতিব লাগিব। আমাৰ সেই পুৰণি সাতাম পুৰুষীয়া একতাৰ জৰিডাল আমি ছিঙি পেলাব নালাগিব। যদি আমি যিসকল স্বনামধন্য ব্যক্তি জানিমুখ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত এই মুহূৰ্তত উপবিষ্ট আছে, সকলোকে শ্ৰদ্ধা জনাইছো, সকলোকে নমন কৰিছো। লগতে যিসকল সাংস্কৃতিক প্ৰেমী এই মুহূৰ্তত এই মঞ্চত উপবিষ্ট আছে, আপোনালোককো শ্ৰদ্ধা জনাইছো। লগতে মৰম যাচিছো, ওলগ জনাইছো ৰঙালী বিহুৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ। সকলো এই অঞ্চলৰ বৃহত্তৰ জাতিমুখ অঞ্চলৰ সকলো শুভাকাংক্ষী গণ্যমান্য ব্যক্তিসকললৈ শ্ৰদ্ধা জনাই আমাৰ আজিৰ এই বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছো আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছো প্ৰণৱ জ্যোতি বৰাক। যিদৰে আমাৰ এতিয়া বিহু পুৰণি দিনত অনুষ্ঠিত কৰা হৈছিল আহতৰ তলত, কিন্তু এতিয়া অনুষ্ঠিত কৰা হয় মঞ্চত। মই এইটো ক'ব বিচৰা নাই যে বিহু কেৱল আহতৰ তলতে পাতিব লাগিব। আমাৰ বৰ্তমান এতিয়া আধুনিক যুগ, এই আধুনিক যুগত আমি এই যান্ত্ৰিকতাৰ যুগটোত আমি খোজ মিলাব লাগিব। তদুপৰি আমাৰ ভাওনা সংস্কৃতিটো আমাৰ অসমীয়া সংস্কৃতিৰ এক অনবদ্য অৱদান। এই ভাওনা সংস্কৃতিক আমি সকলোৱে ভাল পাওঁ। ভাওনা সংস্কৃতিটো আমাক লাগিবই। গুৰু দুজনাই এই ভাওনা সংস্কৃতি সৃষ্টি কৰি থৈ গৈছে। গতিকে আমি অসমীয়া জাতিয়ে সেই গুৰু দুজনাৰ যি সংস্কৃতি, সেই সংস্কৃতিটোক আমি সকলোৱে একতাৰে একগোট হৈ আমি ধৰি ৰাখিব লাগিব। সেই পুৰণি সাতাম পুৰুষীয়া একতাৰ জৰিডাল আমি ছিঙি পেলাব নালাগিব। যদি আমি সাতাম পুৰুষীয়া সেই একতাৰ জৰিডাল ছিঙি পেলাওঁ, তেনেহ'লে আমাৰ অসমীয়া সংস্কৃতিটো জীয়াই নাথাকিব। অসমীয়া সংস্কৃতি জীয়াই থকা মানে আমাৰ মানৱ সমাজ জীয়াই নাথাকিব। গতিকে আমি এই সকলোবোৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। তদুপৰি আমাৰ অসমীয়া সংস্কৃতিত আছে সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য পূৰ্বৰে পৰা সত্ৰসমূহত চলি আহিছে। পূৰ্বতে ছাত্ৰীসকলক সত্ৰীয়া নৃত্য নাচিবলৈ দিয়া নহৈছিল যদিও বৰ্তমান সময়ত কিন্তু ছাত্ৰীসকলেও এই ক্ষেত্ৰত সুবিধা পাইছে। আমাৰ অসমীয়া সংস্কৃতিৰ এক অমূল্য অৱদান স্বৰূপ আমাৰ সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্য আমাক অসমীয়া সংস্কৃতিটোত লাগিবই। আমাৰ এই অসমীয়া সংস্কৃতিটোক আমি জীয়াই ৰাখিব, চিৰদিন জীয়াই থাকিব লাগিব। আমি সকলোৱে একগোট হৈ বিভিন্ন ধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰিব লাগিব। আমি কেৱল যান্ত্ৰিকতাৰ যুগত কেৱল আধুনিকতা আনি থাকিলে নহ'ব। বৰ্তমান যুগটো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ হয়, কিন্তু এই যুগটোতে যদি আমি অকল আমাৰ অসমীয়া সংস্কৃতিটোক যদি পাহৰি যাওঁ, তেনেহ'লে কিন্তু আমি জীয়াই থকাৰ কোনো অৰ্থ নাই। গতিকে আমি এই অসমীয়া সংস্কৃতিটোলৈ আমি ইয়াক ধৰি ৰাখিব লাগিব। আৰু মই এই মঞ্চৰ পৰাই সকলোকে আহ্বান জনাইছো যাতে সকলোৱে আমাৰ অসমীয়া সংস্কৃতিক প্ৰাণেৰে ভাল পায়। আমাৰ বিহুসমূহো এতিয়া আগতকৈ অতি এটা ব্যতিক্ৰম হৈ পৰিছে। গতিকে আমি বিহু আমি অতি সুন্দৰকৈ উদযাপন কৰিব লাগিব। আৰু ভাওনা হওক বা সত্ৰীয়া নৃত্য, ফুলবাদন ইত্যাদিসমূহ আমি সকলোৱে দলে বলে একগোট হৈ ধৰি ৰাখিব লাগিব। নহ'লে আমাৰ অসমীয়া সংস্কৃতিটো তললৈ গৈ থাকিব। গতিকে এই মঞ্চৰ পৰাই মই সকলোকে পুনৰবাৰ আহ্বান জনাইছো, আজি যিদৰে সকলো একগোট হৈ পেলাই আমাৰ এই ৰঙালী বিহু সন্মিলন উদযাপন কৰিছে, ঠিক সেইদৰে আমাৰ অসমীয়া সংস্কৃতিটো সকলোৱে একেলগে একগোট হৈ ধৰি ৰাখিব লাগিব। আমাৰ ভাওনা সংস্কৃতি হওক বা সত্ৰীয়া নৃত্য ইত্যাদি আমি সকলোৱে ধৰি ৰাখিব লাগিব। গতিকে এই মঞ্চৰ পৰা আপোনালোক সকলোকে মই পুনৰবাৰ আহ্বান জনাই আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ মোৰ বিষয়টিৰ চমু বক্তব্য ইমানতে সামৰি মাৰিছো। ধন্যবাদ।